নমস্কাৰ। নলবাৰীবাসীৰ বাবে এটা সুখবৰ যে আমি ইয়াতে মান্থলি হিচাপত আমি ৱৰ্কশ্বপ ষ্টাৰ্ট কৰিছোঁ এটা, যে জুলাই মাহত গোটেই মাহটো আমি ৱৰ্কশ্বপ প্ৰদান কৰিম আপোনালোকক। গতিকে আপোনালোকে ইয়াত যোগদান কৰিব পাৰে। অলৰেডি আমাৰ এটা গ্ৰুপ চলি আছে আৰু নেক্সট যি 3টা গ্ৰুপ আছে তাত আপোনালোকে যোগদান কৰিব পাৰে। আৰু আমাৰ ইনষ্টাগ্ৰামত আৰু ফেচবুকত আমাৰ একাউণ্ট আছে, দৃষ্টি আৰ্ট এণ্ড ডিজাইন ইনষ্টিটিউট বুলি। গতিকে আপোনালোকে তাত যোগাযোগ কৰিব পাৰে আৰু নাইবা আমাৰ ফোন নম্বৰো দিব আপোনালোক স্ক্ৰীণত। গতিকে আপোনালোকে তাৰ পৰা কণ্টেক্ট কৰিব পাৰে বা হোৱাটছআপত আমাক যোগাযোগ কৰিব পাৰে। এইখিনি বস্তু আপোনালোকৰ পৰা আমি সঁহাৰি পাম বুলি আশা কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰোঁ যে আমি লাষ্ট 3 বছৰ আমি বেংগলোৰত কাম কৰি আহিলোঁ ডিজাইন ইনষ্টিটিউটত দুয়োজনেই। গতিকে তাৰ যিখিনি এক্সপিৰিয়েঞ্চ, সেইখিনি এক্সপিৰিয়েঞ্চ যাতে আমাৰ অসমত বা নলবাৰীবাসী যিখিনি ষ্টুডেণ্ট মানে ডিজাইন ফিল্ডত বা আৰ্ট ফিল্ডত যাব বিচাৰে বা আগ্ৰহ আছে, তেখেতসকলে যাতে এই গোটেইখিনি সুবিধা পায় বা এইটো ফিল্ডত গ'লে কেনেকুৱা এইটো ফিল্ডত গ'লে ছাকচেছ হ'ব পাৰি, এই গোটেইখিনি বস্তু যাতে আপোনালোকে গম পায়, এইখিনিৰ কাৰণে আমি আমাৰ প্ৰতিষ্ঠানটো ষ্টাৰ্ট কৰিছোঁ। গতিকে ইয়াতে যিখিনি দেখিছোঁ আমি গাৰ্জেনবিলাকৰ পৰাও গোটেইখিনি কমেণ্ট আমি লৈছোঁ অলৰেডি। তেখেতসকলে কৈছে কি ইয়াতে যিখিনি আৰ্ট স্কুল আছে তাত নৰ্মেল যিখিনি ট্ৰেডিশ্যনেল আছে সেইখিনি বস্তুৱে শিকাই থাকে ধৰি লওক, আনকি এটা মানুহ কেনেকৈ ড্ৰয়িং কৰিব লাগে সেইটো বস্তুও নেদেখায়। গতিকে এইখিনি বস্তু তেওঁলোকৰ পৰা ৰিভিউত আমি পাইছোঁ। গতিকে আমি এজ এন আৰ্টিষ্ট আমি মানুহ বা ফেচ বা ধৰি লওক ফেচ ড্ৰ কৰিবলৈ গ্ৰীড মেথড ইউজ কৰে বহুতে। এজ এ প্ৰফেশ্যনেল আৰ্টিষ্ট আমি গ্ৰীড মেথডটো আমি কোনো পদ্ধতিৰে আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। সেইটো আপোনালোকে যদি নৰ্মেল মানুহ এজনকো শিকাই দিয়ে, বাচ্ছা এটাকো শিকাই দিয়ে, সেইটো কৰিব পাৰিব। কিন্তু ফ্ৰী হেণ্ড কেনেকৈ আমি আগবাঢ়িব পাৰোঁ সেই বস্তুটো এইবিলাক বস্তু আমাৰ অসমত হোৱা নাই এতিয়ালৈ। গতিকে সেইবিলাক বস্তু আমি নলেজ যিখিনি আছে সেইখিনি বস্তু শ্বেয়াৰ কৰিবৰ বাবে আমাৰ প্ৰতিষ্ঠানটো আগবঢ়াইছোঁ আপোনালোকৰ ওচৰত। গতিকে আশা কৰিছোঁ আপোনালোকে সঁহাৰি জনাব। আমাৰ 2 মাহ হ'ল আৰম্ভণি হ'ব, কিন্তু আমি লাষ্ট 1 তাৰিখৰ পৰাহে আমি ৱৰ্কশ্বপটো ষ্টাৰ্ট কৰিছোঁ। আৰু আমাৰ অলৰেডি 7জন ষ্টুডেণ্ট আমাৰ নামভৰ্তি হৈছে আমাৰ ইনষ্টিটিউটত। গতিকে আশা কৰিছোঁ আপোনালোক আৰু আগবাঢ়ি আহিব। আৰু এইটো কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে এডমিশ্যন ল'বই লাগিব যে ইয়াত আহিলে, এইটো কথা নহয়। আপোনালোকে আমাৰ লগত আহি কথা পাতিব পাৰে বা ধৰি লওক বহুতেই আৰ্ট ফিল্ডত যাব খোজে বা ডিজাইন ফিল্ডত যাব বিচাৰে, কিন্তু আপোনালোকে আৰ্ট ফিল্ডত গ'লে কি হ'ব বা কেনেকৈ এণ্ট্ৰেঞ্চ হ'ব, কি এক্সাম দিব লাগিব আপোনালোকে বহুতে নাজানে। এই গোটেইখিনি বস্তু আমি আপোনালোকক গোটেইখিনি প্ৰভাইড কৰিম। আমাৰ ইয়াতে প্ৰস্পেক্টাছ বনোৱা আছে, প্ৰস্পেক্টাছত গোটেইখিনি ডিটেইলছ পাব, কেনেকুৱা কি কৰিলে আপোনালোকে সেইটো লাইনত গৈ ছাকচেছ হ'ব পাৰিব। বা ধৰি লওক আমি এক্সট্ৰা হিচাপে আমাৰ কৰ্চো আছে। ধৰি লওক কিছুমানে পেঞ্চিল মিডিয়ামত কাম কৰি ভাল পায়, বা কিছুমানে অইল কালাৰ কৰিব বিচাৰে, কিছুমানে এক্ৰিলিক কৰিব বিচাৰে, কিছুমানে ৱাটাৰ কালাৰ কৰিব বিচাৰে। এই গোটেইবিলাক বস্তু আমি আপোনালোকক প্ৰভাইড কৰিম। সকলো বস্তু এক্সট্ৰাকৈ আমাৰ কৰ্চ প্ৰভাইড কৰা আছে। এই গোটেই আমি আশা কৰিছোঁ আপোনালোকে ভাল পাব। আহক এবাৰ আহি আমাৰ লগত কথা পাতক। আমাৰ এতিয়া 7জন অলৰেডি নামভৰ্তি লৈছে। এতিয়া ক্লাছ আমাৰ ছেটাৰডে ছানডে হিচাপত চলি আছে, কিন্তু আমি ছেটাৰডে ছানডেটো আমাৰ এইম নহয়। মানে আমাৰ গোটেই উইকলি আমাৰ ক্লাছ আমি ষ্টাৰ্ট কৰা আৰম্ভ কৰিছোঁ। যেনে ধৰি লওক অহা বছৰৰ পৰা আমি গ্ৰাফিক ডিজাইন, এনিমেশ্যন এইখিনিও আমি ষ্টাৰ্ট কৰিম বুলি ভাবি থৈছোঁ মনত। যদি আপোনালোকৰ সঁহাৰি পাওঁ এইখিনি বস্তু আমি ইয়াতে ষ্টাৰ্ট কৰিম। অসমবাসীৰ লগতে নলবাৰীবাসী যিখিনি আছে, যিবিলাকে আৰ্ট কৰি ভাল পায় বা তেওঁলোকে আৰ্টৰ জৰিয়তে নিজৰ কেৰিয়াৰ বনাব বিচাৰিছে, এতিয়ালৈ যিখিনি সুবিধা পোৱা নাই তেওঁলোকে এখন আৰ্ট স্কুলত এজন হবি আৰ্টিষ্ট হিচাপে কাম কৰি আছে বা এটা হবি হিচাপে শিকি আছে। কিন্তু আমি বিচাৰোঁ যাতে তেওঁলোকক এই হবিটো প্ৰফেশ্যন হিচাপে লৈ যাব পাৰোঁ। তাৰ বাবে আমি এটা ইনষ্টিটিউট, এই পিছফালে চাব পাৰে দৃষ্টি ইনষ্টিটিউট আমি প্ৰতিষ্ঠা কৰিছোঁ। গতিকে আশা কৰোঁ আপোনালোকে এই প্ৰতিষ্ঠানটো আঁকোৱালি ল'ব। বাকী আমাৰ যিখিনি চিলেবাছ আছে গোটেইখিনি আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম দৃষ্টি ইনষ্টিটিউট অফ আৰ্ট এণ্ড ডিজাইনত পাই যাব, ফেচবুকতো পাই যাব আপোনালোকে। তো এইটো আৰম্ভ হ'ল 2 মাহ আগত, কিন্তু আমি দুজনে প্ৰায় 9 বছৰৰ পৰা বাহিৰত কাম কৰি আহিছোঁ। গতিকে যিখিনি এক্সপিৰিয়েঞ্চ আমি বাহিৰত পাইছোঁ সেইখিনি এক্সপিৰিয়েঞ্চ আমি এতিয়া অসমৰ ল'ৰা ছোৱালীক দিব বিচাৰিছোঁ। যোৱা 3 বছৰ আমি বেংগলোৰতে এটা ডিজাইন ইনষ্টিটিউটত কাম কৰি আছিলোঁ। গতিকে যিখিনি আমি ডিজাইন ফিল্ডত যিখিনি নলবাৰী বা অসমবাসীৰ সপোন দেখা নাই ল'ৰা ছোৱালী, আমি বিচাৰিছোঁ যে তেওঁলোকে এইখিনি সপোন দেখি আগবাঢ়ি যাওক এইটো ফিল্ডত। মোৰ নাম সানিয়া আহমেদ। মই আমাৰ দৃষ্টি ইনষ্টিটিউটত ৱৰ্কশ্বপ কৰিছিলোঁ। আজি 4 দিন হ'ল ৱৰ্কশ্বপ কৰাৰ। বহুখিনি শিকিলোঁ ছাৰহঁতৰ পৰা। ছাৰহঁতে যোনখিনি শিকাইছে আৰু আমাক, যেনেকৈ পৰ্ট্ৰেইট বা ৱাটাৰ কালাৰ গোটেইখিনি শিকিছোঁ আমি। ভাল লাগিছে, এক্সপিৰিয়েঞ্চ ভালেই হৈছে আমাৰ। বাকী আজি 4 দিন আমাৰ ৱৰ্কশ্বপটোত ভালেই লাগিছে। ছাৰহঁতৰ পৰা ভালখিনি যি দিছে আৰু আৰ্টৰ বিষয়ে শিক্ষা বা যি দিছে সকলোখিনি ঠিকেই পাইছোঁ। মোৰ নাম শ্ৰী বিতৃষ্ণা বেজবৰুৱা। মই দৃষ্টি ইনষ্টিটিউট জুলাই 1 তাৰিখৰ পৰা আজিলৈ ৱৰ্কশ্বপ কৰি আছোঁ। 4 দিনেই হ'ল। ইয়াত আহি বহুতো ভাল লাগিছে। ছাৰহঁতৰ পৰা বহুতখিনি শিকিব পাৰিছোঁ। আগতে নজনা কথা বহুত শিকিব পাৰিছোঁ ইয়াত আহি।
পৰ্ট্ৰেটৰ বিষয়ে আমি মানে বেছিকৰ পৰা বহুত শিকিছোঁ, ইয়াত ডিজাইনৰ বিষয়ে শিকিছোঁ, বহুতখিনি মানে লাভ কৰিছোঁ ইয়াৰ পৰা আৰু। মোৰ নাম শ্ৰীগাগৰী কাশ্যপ। আমি ইয়াত 1 জুলাইৰ পৰা ৱৰ্কশ্বপ আৰম্ভ কৰিছোঁ আৰু ইয়াতে আহি বহুতেই ভাল লাগিছে। আমি বহুতো বস্তু শিকিবলৈ পাইছোঁ, পৰ্ট্ৰেট শিকিলোঁ, আমি ডিজাইনৰ বহুত বস্তু, যিবোৰ বস্তু আমি আগতে আৰ্ট স্কুলত পোৱা নাছিলোঁ বা শিকা নাছিলোঁ, সেইবোৰো আমি শিকিবলৈ পাইছোঁ আৰু বহুতো ভাল লাগিছে। আৰু আগলৈকেও ভালদৰে আমি শিকিবলৈ বিচাৰিছোঁ আৰু ছাৰহঁতৰ লগত জড়িত হ'বলৈ বিচাৰিছোঁ।